নমস্কাৰ বন্ধুসকল ষ্টাডি এণ্ড লাৰ্ণ আসাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজিৰ ভিডিঅ'ত আমি এটা ইম্পৰ্টেণ্ট টপিকটো হৈছে বৰ্গ আৰু বৰ্গমূল অসমীয়াত আৰু ইংৰাজীত যাক আমি কওঁ স্কোৱাৰ এণ্ড স্কোৱাৰ ৰুট তাৰ ওপৰত আমি একদম ডিটেইলছত আলোচনা কৰিম এটো নহয় যে অকল প্ৰবলেম ডিসকাস কৰিম আতি গুৰি মাৰি আজি বুজিবলৈ চেষ্টা কৰিম এই বিষয়টো বন্ধুসকল পৰীক্ষাৰ ক্ষেত্ৰত বহুত বেছি ইম্পৰ্টেণ্ট আমি যদি চাবলৈ যাওঁ আগতে অহা গ্ৰেড 3 লেভেলৰ যিমান পৰীক্ষা আছে তাতে ইয়াৰ প্ৰশ্ন 2-3টাটো আহে লগতে এপিএসসিৰ যেতিয়া প্ৰিলিমছ পৰীক্ষা হয় তাৰ যোনখন এখন ম্যাথমেটিক্স আৰু ইংলিছৰ পেপাৰ তাতো মানে স্কোৱাৰ এণ্ড স্কোৱাৰ ৰুট থা বৰ্গ আৰু বৰ্গমূলৰ প্ৰশ্ন আমি দেখিবলৈ পাওঁ গতিকে বন্ধুসকল আমি কেইটামান প্ৰবলেম সলভ কৰিম আৰু প্ৰবলেম কেইটাৰ জৰিয়তে আমি কনসেপ্ট আহৰণ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক এইখিনিতে জনাই থওঁ যে লাষ্ট যেটো গ্ৰেড 3 পৰীক্ষা হৈ গ'ল মই গ্ৰেড 4 কোৱা নাই গ্ৰেড 3 কথা কৈছো এডিআৰি তাৰে গ্ৰেড 3 গ্ৰেজুৱেট আৰু হায়াৰ সেকেন্ডাৰী লেভেলৰ দুইখন পেপাৰ মিলাই মুঠ 5টা এই স্কোৱাৰ ৰুটৰ প্ৰবলেম পৰীক্ষাত আহিছে ডাইৰেক্টলি ইনডাইৰেক্টলিটো আহিছে আৰু দুইটা ডাইৰেক্টলি ইয়াৰ ওপৰত 5টা প্ৰশ্ন সুধিছে গতিকে বন্ধুসকল আমি সময় নষ্ট নকৰি আহক আমি আগবাঢ়ো ভিডিঅলৈ এতিয়া বৰ্গমূল মানে স্কোৱাৰ আৰু স্কোৱাৰ ৰুট কাক কয় মই এটা এক্সাম্পল দি বুজাই দিছো ধৰি লওক মই এটা সংখ্যা লৈছো নাম্বাৰটো হৈছে 5 এতিয়া আমি কি কৰিম 5ৰ লগত পূৰণ কৰিলো অৰ্থাৎ 5ক 5ৰ লগত মাল্টিপ্লাই কৰিলো গতিকে বন্ধুসকল আমি কিমান পালো সকলোৱে জানে ইয়াৰ উত্তৰটো কিমান হ'ব 25 আৰু যে আমি 5ক 5ৰ লগত পূৰণ কৰিলো ইয়াকে আমি কি বুলি কওঁ ইয়াক আৰু এটা সিম্বল দি বুজোৱা যায় সেইটো হ'ল বন্ধুসকল 5 স্কয়াৰ ঠিক তেনেদৰে আমি যদি 7ক 7ৰ লগত পূৰণ কৰো তেতিয়া কি বুলি কম তাক 7 স্কয়াৰ বুলি কম অৰ্থাৎ 7 * 7 গতিকে 7 স্কয়াৰ মানে কি বন্ধুসকল ইয়াৰ উত্তৰটো হ'ব 49 এতিয়া যদি বন্ধুসকল আমাক কোনোবাই সুধে যে √49 মানে কি গতিকে ইয়াৰ উত্তৰটো কিমান হ'ব বন্ধুসকল √49 আকৌ 49 মানে কি আছিল 49 মানে 7 স্কয়াৰ যেতিয়া বন্ধুসকল স্কয়াৰৰ ওপৰত ৰুট থাকে তেতিয়া দুইটা বস্তু কেনসেল আউট হৈ যায় কাটা যায় গতিকে উত্তৰটো কিমান হ'ব 7 ঠিক তেনেদৰে আমাক যদি কোনোবাই সুধে যে √25 মানে কি তাৰ 25 মানে কি বন্ধুসকল 5 স্কয়াৰ আৰু স্কয়াৰৰ ওপৰত ৰুট থাকিলে উত্তৰ ৰুট আৰু স্কয়াৰটো কটা যায় ইয়াৰ উত্তৰটো কিমান হ'ব বন্ধুসকল 5 হ'ব গতিকে বন্ধুসকল আপোনালোকে বুজি পালে যে স্কয়াৰ ৰুটৰ মিনিংটো কি হয় ঠিক আছে এই স্কয়াৰ ৰুট সিম্বলটো এই যেটো স্কয়াৰ ৰুটৰ সিম্বল তাক অসমীয়াত কি বুলি কয় বৰ্গমূলৰ চিহ্ন মানে বৰ্গমূল বুজায় এই ম্যাথমেটিক্যাল সিম্বলটোৱে কি বুজায় ইংলিছত তাক স্কয়াৰ ৰুট বুলি কোৱা হয় আৰু অসমীয়াত বৰ্গমূল সাইন গতিকে বন্ধুসকল আহক আমি প্ৰবলেমটোলৈ আগবাঢ়ি যাওঁ এতিয়া প্ৰবলেমটোত দিয়া আছে কি √51 আকৌ √, তেনেকৈ আছে চাওক এনেকুৱা ধৰণৰ প্ৰবলেম যেতিয়া আপুনি পৰীক্ষাত দেখিব তেতিয়া কি কৰিব একেবাৰে সোঁফালৰ পৰা চাব একেবাৰে সোঁফালে কি আছে চাওকচোন মই প্ৰথমতে এক্সপ্ৰেছনটো লিখি লওঁ তেতিয়া বুজিবলৈ আপোনালোকৰ সহজ হ'ব এক্সপ্ৰেছনটো কি দিয়া আছে 51 প্লাস আকৌ এটা √, দেখি ভয় লাগিছে হয়নে আপোনালোকৰ 134 প্লাস 5 তাবা কি ললো 42 প্লাস √16 প্লাস √9 একেবাৰে ৰাইট সাইডলৈ যাওক আপোনালোকে যদি বাও ফালৰ পৰা কৰে ভুল হ'ব এটা চাওক √9 বুলি আছে এটা √9 মানে কি 9 মানে কি 3 * 3 3 মানে কি 3 স্কয়াৰ এতিয়া এটো মানে কি 3 স্কয়াৰ তাৰ মানে স্কয়াৰৰ ৰুট ইয়াত 3 স্কয়াৰ আছে তাৰ ওপৰত ৰুট আছে দুইটা কটা যাব ইয়াৰ ভ্যালুটো কি হ'ব বন্ধুসকল 3 হ'ব গতিকে আমি √9ক আমি কি বুলি লিখিব পাৰিম 3 বুলি লিখিব পাৰিম ঠিক তেনেদৰে বন্ধুসকল √16 টোক আমি কি বুলি লিখিব পাৰিম কি বুলি কক আপোনালোকে নিজে কক কি হ'ব 4 হ'ব এতিয়া 42 4 আৰু 3 স্ট্ৰেট ডাইৰেক্ট হৈ আছে 42 4 আৰু 3 যোগ কৰক কিমান পাব আপোনালোকে ইয়াৰ ভ্যালুটো পাব আপোনালোকে কিমান বন্ধুসকল 49 এতিয়া চাওকচোন আমাৰ কি আছে 49 ইয়াৰ ওপৰত ৰুট আছে এটা 49 মানে কি 7 স্কয়াৰ মানে √ৰ ভিতৰত কি আছে 7 স্কয়াৰ এতিয়া স্কয়াৰ আছে গতিকে এটো কটা যাব ইয়াৰ ভ্যালু কি হ'ব বন্ধুসকল 7 গতিকে আমি √49 টোক আমি কি বুলি লিখিব পাৰিম বন্ধুসকল 7 বুলি লিখিব পাৰিম এতিয়া ইয়াত আছে 134 ইয়াত আছে 5 * 7 5 * 7 মানে কিমান 35 এটা 35 ৰ লগত যদি 134 যোগ কৰে আপোনালোকে কিমান পাব বন্ধুসকল ইয়াৰ ভ্যালুটো পাব আপোনালোকে 169 এতিয়া চাওক √169 আছে গতিকে বন্ধুসকল √169 মানে কি 13 * 13 13 পূৰণ 13 তাৰ মানে কি 13 স্কয়াৰ চাওক
গতিকে আমি √169 জায়গাত কি বুলি লিখিব পাৰিম বন্ধুসকল 169 জায়গাত কি লিখিব পাৰিম আমি লিখিব পাৰিম অকল 13 বুলি লিখিব পাৰিম এটা 51 + 13 এটা 51 + 13 দুটা যোগ কৰিলে কিমান হ'ব ইয়াত পাব 4 আৰু 6 মানে 64 এতিয়া বন্ধুসকল 64 মানে কি সকলোৱে জানে 8 পূৰণ 8 মানে 8 স্কয়াৰ এটা 8 স্কয়াৰ এতিয়া 8 ৰ ওপৰত স্কয়াৰ আছে তাৰ ওপৰত আকৌ √sin আছে তাৰ মানে কি হ'ব বন্ধুসকল দুইটা কটা গৈ পেলাই আমি ইয়াৰ ভ্যালুটো কিমান পাম 8 পাম বন্ধুসকল আপোনালোকক পৰীক্ষাত কেতিয়াবা প্ৰশ্ন এটা এনেকৈ সুধিব পাৰে যে ইয়াত আছে 36 ব্ৰেকেট আছে ওপৰত আছে 1/2 36 টু দি পাৱাৰ 1/2 ইয়াৰ ভ্যালুটো কিমান হ'ব বন্ধুসকল যেতিয়া আমাক টু দি পাৱাৰ মানে ওপৰত 1/2 থাকে তাৰ অৰ্থটো কি জানেনে ইয়াৰ অৰ্থটো কি √36 ৰ ভ্যালুটো আমাক সুধিছে গতিকে আপোনালোকে কেতিয়াবা ভয় খাই নাযাব এনেকুৱা দেখিলে দেই এটা চাব মানে ওপৰত 1/2 আছে বস্তুটো কিয় দিছে জানেনে আসলতে প্ৰথমতে 1/2 সাইনটো আছে তাৰ পিছতহে √সাইনটো আহিছে চাওক এতিয়া আমাক প্ৰশ্ন দিছে 36 টু দি পাৱাৰ 1/2 এটা 36 মানে কি 6 পূৰণ 6 মানে 6 স্কয়াৰ আকৌ ওপৰটো 1/2 আছে এই 2 আৰু 2 কটা গ'ল পেলাই 6 টু দি পাৱাৰ 1 6 টু দি পাৱাৰ মানে কি বন্ধুসকল 6 সেই কাৰণেহে আমি ইয়াৰ ভ্যালুটো কি পালো বন্ধুসকল 36 টু দি পাৱাৰ 1/2 ৰ ভ্যালুটো আমি কিমান পালো 6 পালো সেকেন্ড প্ৰবলেমটোলৈ আগবাঢ়িছো যে প্ৰশ্নত দিয়া আছে আমাক কি বুলি কয় প্ৰশ্নত দিয়া নাই আমাক ভ্যালু উলিয়াব দিছে কি উলিয়াব দিছে √0.09 প্লাস 1.69 বন্ধুসকল আপোনালোকৰ বহুতৰ সাগে এনেকুৱা ডেসিমেল থাকিলে দশমিক থাকিলে খেলিমেল লাগে খেলিমেল লগাৰ বাবে আপোনালোকে √, কাক কয় জনাৰ পিছতো হয়তো আপোনালোকে ভুল কৰিব পাৰে গতিকে আমি এই প্ৰবলেমটোত আপোনালোকৰ সকলোবোৰ ডাউট ক্লিয়াৰ কৰি দিম এটা চাওক মই ধৰি লওক এটা সংখ্যা লিখিছো 1.345 এতিয়া চাওক কেইটা ডিজিট বা অসমীয়াত ক'ব গ'লে কেইটা অংকৰ আগত দশমিক আছে চাওক কেইটাৰ আগত এটা দুটা তিনটা মানে তিনটা ডিজিটৰ আগত দশমিক আছে যদি আমি দশমিকটো উঠাবলৈ হয় তেতিয়া কি কৰিব লাগিব 1345 লিখিলো যেহেতু তিনটাৰ আগত আছে গতিকে তলত কি লিখিলো একৰ পাছত তিনটা শূন্য লিখি দিলো যদি এনেকৈ আছে 1.2 এটা চাওক কেইটাৰ আগত দশমিক আছে এটাৰ আগত এতিয়া আমি দশমিক বা ডেসিমেলটো উঠালে কি হ'ব একৰ পিছত এটা শূন্য লিখিম আৰু এটা উদাহৰণ দি দিছো মই 12.001 এটা চাওক কেইটাৰ আগত ডেসিমেল আছে তিনটাৰ আগত যদি আমি ডেসিমেল বা দশমিক উঠাব হয় তেতিয়া আমি কি বুলি লিখিম 12001 তাৰ পিছত একৰ পাছত তিনটা শূন্য গতিকে বন্ধুসকল আপোনালোকে এই কথাটো মনত ৰাখিব যদি মনত নাথাকে লিখি থৈ দিব আৰু আমি এতিয়া এই প্ৰবলেমটো সলভ কৰিবলৈ আগবাঢ়িছো এতিয়া প্ৰশ্নত দিয়া আছে প্ৰশ্নত আমাক সুধিছে 0.009 প্লাস 1.69 ৰ ভ্যালু এতিয়া চাওক 0.09 দে এটো 0.09 এটা 0.09 কিমানটা ডিজিটৰ আগত দশমিক আছে এটা দুটা গতিকে আমি কি বুলি লিখিব পাৰিম 009 বাই একৰ পাছত দুটা শূন্য মানে 100 এতিয়া 9 ৰ আগত দুটা নালাগে যদি 2000টাও শূন্য থাকে তাৰ একো ভ্যালু মানে মানটো খেলিমেলি নহয় একে থাকিব 9 হৈ থাকিব গতিকে আমি ইয়াক এনেকৈ কাটি পেলাও লিখিব পাৰিম গতিকে আমি বন্ধুসকল √0.09 ক কি বুলি লিখিব পাৰিম 9/100 ইয়াৰ পিছলৈ যাও এতিয়া প্ৰশ্নত দিয়া আছে 1.69 এটা 1.69 মানে বন্ধুসকল কি হ'ব 169 তলত একৰ পাছত দুটা শূন্য কিয় হ'ব মই আপোনালোকক ইতিমধ্যে কৈ দিলো এতিয়া ইয়াক কি বুলি লিখিব পাৰিম 169/100 গতিকে বন্ধুসকল আপোনালোকে প্ৰবলেমটোৰ 50% পাৰিয়ে গ'ল এতিয়া আমাক কেতিয়াবা পৰীক্ষাত দিয়া থাকে দুটা ওপৰটো এটা সংখ্যা তলটো এটা সংখ্যা √a/b থাকে তেতিয়া আমি এটা কি বুলি লিখিব পাৰিম বন্ধুসকল √a/√b বুলি লিখিব পাৰিম আৰু কেতিয়াবা এনেকেও থাকিব √a into b a পূৰণ b তেতিয়া আমি ইয়াক √a পূৰণ √b বুলি লিখিব পাৰিম এতিয়া ইয়াৰ মানটো কি হ'ব বন্ধুসকল √9/√100 প্লাস √169/√100
এতিয়া কক √9 মানে কি আমি ইতিমধ্যে কৰি আইছো প্ৰবলেমটো √9 মানে হৈছে 3 আৰু √100 মানে কিমান 10 কিয় হয় 10 আপোনালোকে এবাৰ চাই ল'ব √169 মানে হ'ব 13 আৰু √100 মানে 10 এতিয়া দুইটাৰ তলত একে সংখ্যা আছে গতিকে আমি উপৰ কেটা যোগ কৰিব পাৰিম 13 আৰু 3 যোগ কৰিলে কিমান হ'ব 16 মানে 16/10 এতিয়া আমি যেতিয়া 16 ক 10 এৰ হৰণ কৰিম ইয়াৰ মানটো কিমান পাম ইয়াৰ ভ্যালুটো কিমান পাম 1.6 গতিকে উত্তৰটো হ'ব আমাৰ বন্ধুসকল কি অপচন বি 1.6 আমি 3 নম্বৰ বা শেষৰ প্ৰবলেমটো লৈ আগবাঢ়িছো এই প্ৰবলেমটোত আমাক কাৰ মান খুদিছে √225/729 minus √25/144 minus √16/81 বন্ধুসকল মই ভাবো আপোনালোকে এই প্ৰবলেমটো বহুত সহজতে কৰিব পাৰিব তথাপিও মই আপোনালোকক ইয়াত সৰু ট্ৰিক্স এটা দিব কাৰণে এই ভিডিওটো মানে 3 নম্বৰ প্ৰবলেমটো সলভ কৰিব লাইছো এতিয়া আমি প্ৰথমে কাৰ মান উলিয়াব লাগিব √225/729 এতিয়া ইয়াৰ মানটো কিমান হ'ব ইয়াৰ ভ্যালুটো বন্ধুসকল √225/729 এতিয়া আপোনালোকক যেতিয়া √ৰ ভিতৰত 144 দিয়া থাকে তাৰ ভ্যালুটো আপোনালোকে 12 হ'ব বুলি আৰামছে গম পাব যদি 81 দিয়া থাকে তাৰ ভ্যালুটো 9 হ'ব বুলি গম পাব বা 16 দিয়া থাকিলে 4 বা √25 ৰ ভ্যালুটো 5 বুলি আপোনালোকে অতি সহজতে গম পাব এতিয়া আমাক যেতিয়া এনেকুৱা ডাঙৰ ভ্যালু থাকে √729 ৰ নিচিনা ভ্যালু থাকে তেতিয়া হলে তাৰ √ৰ ভ্যালুটো আমি কেনেকৈ গম পাম সেই টেকনিক এটা লগাব লাগিব এতিয়া চাব আমাৰ সংখ্যাটো কি আছে 729 ইয়াৰ এককৰ ঘৰত বা ইউনিট ডিজিটত কি আছে বন্ধুসকল 9 আছে যেতিয়া ইউনিট ডিজিটত 9 থাকে তেতিয়া হলে তাৰ যেটো ভ্যালু হ'ব √ৰ ভ্যালু হ'ব তাৰ যেটো √ৰ আমি ভ্যালু পাম তাৰ ইউনিট ডিজিটত 3 থাকিব লাগিব নহলে 7 থাকিব লাগিব যেনেকৈ 3 পূৰণ 3 = 9 বা 7 পূৰণ 7 = 49 ইহঁতৰ লাষ্টত কি আছে 9 আছে ইহঁতৰ লাষ্টত 9 আছে গতিকে এতিয়া √729 ৰ ভ্যালুটো কি হ'ব পাৰে হয়তো এনেকুৱা হ'ব পাৰে 3 হ'ব পাৰে হয়নে 3 ৰ পিছত 7 হ'ব পাৰে তাৰ পিছত 13 হ'ব পাৰে তাৰ পিছত 13 ৰ পিছত 17 হ'ব পাৰে 17 ৰ পিছত কি হ'ব পাৰে 23 হ'ব পাৰে আৰু 27 হ'ব পাৰে এতিয়া বন্ধুসকল ইয়াৰ ভ্যালুটো 3 টো হ'বই নোৱাৰে কিয়নো 3 পূৰণ 3 মানে 9 7 হ'বই নোৱাৰে 13 হ'বই নোৱাৰে এতিয়া আমি চেক কৰিব লাগিব যে 17 23 বা 27 হ'বনে নাই এতিয়া বন্ধুসকল চাব 20 পূৰণ 20 মানে কি 20 পূৰণ 20 মানে হ'ল 400 গতিকে 17 পূৰণ 17 ভ্যালুটো 400তকৈ বেছি হ'ব নে কম হ'ব 17 পূৰণ 17 ভ্যালুটো 400তকৈ কম হ'ব কিয়নো 20 পূৰণ 20 মানে 400 17 পূৰণ 17 মানে 400 কেতিয়াও হ'ব নোৱাৰে গতিকে আমাৰ এটো এই 17টো কেতিয়াও হ'বই নোৱাৰে এতিয়া আমি 23 আৰু কিটো চাব লাগিব 23 আৰু 27 টো চাব লাগিব এতিয়া আপোনালোকে জানে যে 25 পূৰণ 25 মানে কি 625 এইবোৰ মানে লাষ্টত 5 থকাবোৰ কৰিবলৈ সহজ সেইকাৰণে মই কৈছো 625 এতিয়া 23 পূৰণ 23 মানে 625তকৈ কম হ'ব কিন্তু আমাৰ ভ্যালুটো √729 ৰ ভ্যালু খুজে 23 পূৰণ 23 মানে 625তকৈ কম হ'ব মানে অবিয়াসলি 729তকৈ কম হ'ব গতিকে উত্তৰটো কি হ'ব 23 কেতিয়াও হ'ব নোৱাৰে গতিকে আপোনালোকে চাওক 27 পূৰণ 27 মানে হয় নে নহয় টেকনিকটো লগাই চাওক গতিকে আপোনালোকে পঢ়িলে কি পাব √729 মানে আপোনালোকে কি পাব বন্ধুসকল 27 পাব গতিকে তাৰ পিছৰখিনিটো সহজেই গতিকে বন্ধুসকল আপোনালোকে পিছৰখিনি কৰি পেলাই উত্তৰটো আপোনালোকে মিলাই চাব হয়নে নহয় যদি উত্তৰটো আপোনালোকে অপচনত থকা মতে পাইছে আপোনালোকৰ বহুত ফুৰ্তি লাগিব আৰু ফুৰ্তি লাগিলে আপোনালোকে আৰু মেথছ পঢ়িবলৈ মন যাব গতিকে বন্ধুসকল আমাৰ এটা ভিডিওতে বৰ্গৰ বৰ্গমূলৰ গোটেইখিনি শেষ হোৱা নাই আমি নেক্সট ভিডিওত আমি পূৰ্ণ বৰ্গ সংখ্যা বা পাৰফেক্ট স্কয়াৰ নাম্বাৰ তাৰ ওপৰত আমি আলোচনা কৰিম ইয়াৰ ওপৰত পৰীক্ষাত বহুত প্ৰশ্ন সোধে গতিকে বন্ধুসকল আজিলৈ ইমানেই ধন্যবাদ